তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। আজি পুনৰবাৰ আসাম জ্ঞান ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোক কেনে আছে? আশা কৰোঁ তোমালোক সকলোৱে ভাল। আজি আমি আলোচনা কৰিব গৈ আছোঁ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ যিটো লেচন 3 পাঠ নং 3 যিটো নেকি প্ৰশস্তি ৰঘুনাথ চৌধাৰীয়ে ৰচিত। আমি সম্পূৰ্ণ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছোঁ। যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, ঠিক আছে। আৰু বাকীবোৰৰ প্ৰশ্ন উত্তৰ পাবলৈ তোমালোকে আৰু তোমালোকৰ লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা। আজি আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যন। 1 নম্বৰত দিয়া আছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? উত্তৰ, ৰঘুনাথ চৌধাৰীক বহাগীৰ বিহগী কবি বুলি জনা যায়। খ নম্বৰত দিয়া আছে ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল সাদৰী আৰু নৱমল্লিকা। আৰু আছে, আমি দুটা লিখিব গৈছে, দুটা লিখিছোঁ। ক নম্বৰ, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কৈছে? উত্তৰ, প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰী আনিলে বুলি কৈছে। ঘ নম্বৰত দিয়া আছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰ, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। আমাৰ ৰিঙ নম্বৰত দিয়া আছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, জল স্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। প্ৰথম ছ নম্বৰ, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ, কৃষক বেনুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। 2 নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে লিখা। উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু আনিছে। সেইবোৰ হ'ল উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক বেনু আৰু বিসংগ। আমাৰ নেক্সট প্ৰশ্নত আছে প্ৰশ্ন নং 3 কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। আমাৰ নেক্সট প্ৰশ্নত আছে আমাৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। উত্তৰত দিয়া আছে আমাৰ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। আৰু দিয়া আছে আমাৰ আৰু কৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। আমাৰ নেক্সট কুৱেশ্যন আমি এতিয়া চাম। আমাৰ 5 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। মূল ভাৱটো আমি লিখিব লাগে, ঠিক আছে। উত্তৰ, প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতি সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক সাজেৰে সজাই তুলিছে। বন চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। আৰু নেক্সট আছে আমাৰ কবিয়ে এনে সময়ত অমৃতৰ সন্তান সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কাল ৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্যই। কৰবাৰ পৰা ভাহি আহিছে কৃষক বেনুৰ সুৰ, যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাসন। সেই আবাসনী সুৰ অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ মায়া ত্যাগ কৰি ধ্যানময় হ'বলৈ কবিয়ে কৈছে। প্ৰশ্ন নং 6 দিয়া আছে উঠাহে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত নানা দুখ যন্ত্ৰণাত জৰ্জৰিত হয়।
তেনে সময়ত কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই তেনেদৰে বেয়া সময়ো মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়ামোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতিৰ জগতৰ সকলোৰে ধ্যান সূৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানুহক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে। বায়ু পানী মাটি সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। ঠিক আছে, আমাৰ 7 নম্বৰ প্ৰশ্ন দিয়া আছে ব্যাখ্যা কৰা। ক নম্বৰ, উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দভৰা সুমধুৰ তান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ, প্ৰসংগ দিয়া আছে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত প্ৰশস্তি শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। সংগতি, এই কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰ সন্ধান চলা কথা স্পষ্টকৈ ক'ব বিচাৰিছে। ব্যাখ্যা, সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰকৃত জগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বিভিন্ন চৰাই সুললিত সুৰেৰে গীত জুৰে। তোমালোকে ব্যাখ্যাত সদায় প্ৰসংগ, সংগতি, ব্যাখ্যা সেই 3টা পইণ্টত লিখিবা। ঠিক আছে, আমাৰ আৰু দিয়া আছে এনে ক্ষণত চৌদিশে যেন কবিয়ে এক নতুন সুৰহে শুনিবলৈ পায়। কবিৰ এনে লাগে যেন মাটিয়ে পানীয়ে আকাশে বতাহে গছে বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ অবাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱতাৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিৱেশৰ, য'ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ। খ নম্বৰ প্ৰশ্ন, কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকালৰাত্ৰি, উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী। উত্তৰ, প্ৰসংগ, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত প্ৰশস্তি শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। সংগতি, এই কবিতাফাকিৰ জৰিয়তে কবিয়ে কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে। ব্যাখ্যা, এই পৃথিৱীখনৰ সকলো আৱৰ্জনা প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে। নিশাৰ আন্ধাৰ জগতখন সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন মানুহো প্ৰকৃতি জগতখনৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আবদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি ক'বলৈ হ'লে দুখ যন্ত্ৰণা প্ৰধান। সংসাৰৰ মায়ামোহৰ সেইবোৰ দুগুণ বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। আমাৰ গ নম্বৰ প্ৰশ্ন দিয়া আছে মোহন কৃষক বেণু অনাহত ছন্দে, গাই মহামহিমৰ গান মুখ তন্দ্ৰালস, তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। উত্তৰ, প্ৰসংগ, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাটিৰ পৰা তুলি নিয়া হৈছে। সংগতি, এই কবিতাফাকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে। ব্যাখ্যা, কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্থায়ী, মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে এই পৃথিৱীলৈ আহে। ঠিক আছে, আৰু নেক্সটত আছে আমাৰ আৰু এটা কথা তোমালোকক কৈ দিম, যদিহে তোমালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা। ঠিক আছে, তাৰপিছত এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়ামোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জগতিক সৌন্দৰ্যও চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰৰ দুদিনীয়া মায়ামোহত বন্দী হৈ সেই কথা পাহৰি উচিত নহয়। মুক্তি প্ৰাপ্তি হৈ মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে। তোমালোকক মেইন পইণ্টবিলাক দিয়া হৈছে, তোমালোকে সেইটো আৰামত মুখস্থ কৰিব পাৰিবা, নহ'লে বা বুজি পায়ো লিখিব পাৰিবা। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, আমাৰ এতিয়া ভাষা বিষয়ক 1 নম্বৰত দিয়া আছে অৰ্থ লিখা। কিশলয় মানে কুঁহিপাত গজালি, তাৰপিছত চিত্তশাৰী মানে মন প্ৰাণ হৰিণীয়া, অন্তৰিক্ষ আকাশ,
তন্দ্ৰালস মানে হৈছে শ্লান্ত ক্লান্ত বেছিকৈ ভাগৰ লাগি টোপনিত কলমতিয়াই থকা অৱস্থা। 2 নম্বৰত দিয়া আছে আমাৰ বাক্য ৰচনা কৰা। দশদিশ মানে হৈছে আমাৰ কি লিখিব লাগিব, পদূলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশদিশ আমোলমোলাই তুলিছে। আৰু উপেক্ষিত, আগৰ দিনৰ স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল। জৰাজীৰ্ণ মানে হৈছে ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল। অমৃত, ভোকাতুৰ অৱস্থাত সুদা ভাতটো অমৃত যেন লাগে, হয়নে? সুদা ভাতটো অমৃত যেন লাগে নাই তোমালোকক? মুখ, মিছামোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়। আমাৰ 3 নম্বৰ প্ৰশ্ন দিয়া আছে সমাৰ্থক শব্দ লিখা। সেয়া আমাৰ লাষ্ট হ'ব কুৱেশ্যন, ঠিক আছে? আৰু তোমালোকক কেইটামান মই কুৱেশ্যন দিম, তোমালোকে কমেণ্টত এনচাৰটো জনাই দিবা, ঠিক আছে? শ্বৰ্ট কুৱেশ্যন এনচাৰ দিম। আমাৰ তৰু হৈছে উদ্ভিদ, বৃক্ষ গছ, মুক্তি মানে মুখ্য, নিৰ্বাণ মুকলি, সুমধুৰ মানে মধুৰত্ব ভূমিষ্ঠ মৌসনা, অভিমান মানে হৈছে পৰিক্ৰমা অনুসন্ধান, ধ্যানী মানে হৈছে ধ্যাতা বা কৃতধি, ঠিক আছে? আজি তোমালোকৰ বাবে কেইটামান অতিৰিক্ত প্ৰশ্ন আনিছোঁ, যিহেতু তোমালোকৰ কিতাপত নাই, কিন্তু কিতাপৰ ভিতৰৰ পৰা মই কুৱেশ্যন বনাই দিছোঁ। চ' তোমালোকে সেইবিলাক কিতাপৰ ভিতৰৰ পৰা উত্তৰবোৰ পাই যাবা, ঠিক আছে? 1 নম্বৰত ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল, তোমালোকে কমেণ্টত জনাবা। 2 নম্বৰ ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি আছিল, সেইটো জনাবা। ৰঘুনাথ চৌধাৰী কোনখন অধিৱেশনৰ কোন চনত আৰু ক'ত অনুষ্ঠিত সভাৰ সভাপতি আছিল? চ' তোমালোকে আশা কৰোঁ তোমালোকে কমেণ্টত ইয়াৰ উত্তৰবোৰ দি দিবা। যদি তোমালোকে নোপোৱা, ঠিক আছে, মই এনচাৰ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো যদি তোমালোকে ভাল লাগিছে, প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা। চ' আজিলৈ ইমানে। চ' তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত, ঠিক আছে?